তো হেল্ল' এভৰিৱান, দিছ ইজ প্ৰাচুৰ্য এণ্ড ৱেলকাম টু ষ্টুডেণ্ট গাইড। তো আজি আমি বি এড এণ্ট্ৰেঞ্চৰ ওপৰত ডিছকাছ কৰিম। আৰু যিসকলে এইবাৰ গুৱাহাটী ইউনিভাৰ্চিটি আৰু বড়োলেণ্ড ইউনিভাৰ্চিটি বি এড এণ্ট্ৰেঞ্চ দিবলৈ গৈ আছে, ইটছ এ ভেৰি ইম্পৰ্টেণ্ট ভিডিঅ' ফৰ ইউ গাইজ। আৰু মোৰ লগত আছে ডৰথী কাইট্য। ডৰথীয়ে যোৱা বছৰ 2025ত গুৱাহাটী ইউনিভাৰ্চিটিৰ লগত বড়োলেণ্ড ইউনিভাৰ্চিটি বি এড এণ্ট্ৰেঞ্চটো ক্ৰেক কৰিব সক্ষম হৈছিলে। 2025ৰ যিটো DRE ৰিকুইপমেণ্ট হৈছিলে, তো তাত ডৰথী জইন কৰিলে এতিয়া। ডৰথী মষ্ট ৱেলকাম টু আৱাৰ চেনেল। থেংক ইউ। তুমি এতিয়াতো গভৰ্ণমেণ্ট জব কৰি আছা, আৰু প্লাছ তুমি বি হয় হয় এডটো কিমান দিনৰ কাৰণে জইন কৰিছিলা বড়োলেণ্ড ইউনিভাৰ্চিটিত? মোৰ অলমষ্ট 1.5 months মই ক্লাছ কৰিলোঁ ডাইৰেক্ট নলবাৰীত। এতিয়া আমি মেইন পইণ্টত যদি চাওঁ, গুৱাহাটী ইউনিভাৰ্চিটি কুৱেশ্যন পেপাৰ নাথাকে, বড়োলেণ্ডৰো নাথাকে। হয় বড়োলেণ্ডৰ যোৱা বছৰ মই শুনা মতে যিহেতু বহুতখিনি টিচিং এপ্টিটিউড বা যিটো চিলেবাছ, যিটো ষ্ট্ৰাকচাৰ দিছে, তাৰ পৰা অলপমান ব্যতিক্ৰমে বা এটা বেলেগ ৱেত গুচি গ'লগৈ। আৰু গুৱাহাটী হয় হয় ইউনিভাৰ্চিটিত তোমাৰ যিখিনি জেনেৰেল নলেজ বা কাৰেণ্ট এফেয়াৰ্ছ, সেইখিনি অলপমান হাই লেভেল অহা দেখা গৈছিলে। চ' তুমি কেনেকুৱা হয় টাইপত, এতিয়া দুখন ইউনিভাৰ্চিটি কেনেকুৱা টাইপত কুৱেশ্যনখিনি পাইছিলা? গুৱাহাটী ইউনিভাৰ্চিটিৰ ক'বলৈ গ'লে আমাৰ যোনখিনি মেথমেটিক্স পাৰ্ট আছিলে সেইটো খুবেই আপোনাৰ ইজি টু মডাৰেট পাৰ্ট আছিলে। আৰু টিচিং এপ্টিটিউড হওক বা আমাৰ বাৰত এথিক্স এণ্ড টিচিং এপ্টিটিউড বুলি এটা নতুনকৈ ছেকশ্যন এড হৈছিলে। সেইটো 40 মাৰ্কছৰ এড কৰিছিলে, আৰু লগতে কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন পাৰ্টটোত মাৰ্কছটো বঢ়াই 60 কৰা হৈছিলে আমাৰ পাৰ্ট 2025ত। চ' যোনখিনি আপোনাৰ জেনেৰেল নলেজ, সেইটো পাৰ্ট যিহেতু টান আহিছিলে, এইখিনি পাৰ্টত আমাৰ মাৰ্কছখিনি বহুতৰে উঠিছিলে, কাৰণ এইখিনি আপোনাৰ ইজি টু মডাৰেট আছিলে। লগতে আপোনাৰ জেনেৰেল নলেজ পাৰ্টটোত আমাৰ পলিটিৰ কুৱেশ্যন বহুত আহিছিলে, ইণ্ডিয়ান হিষ্ট্ৰীৰ কুৱেশ্যন আহিছিলে, আৰু আছাম ৰিলেটেড খুবেই কম আছিলে কুৱেশ্যনছ। আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আমাৰ যোনখন চিলেবাছ আমাক দিয়া আছিলে, সেইখনৰ আমাৰ ফ'ল' হোৱা নাছিলে লাষ্ট টাইম। আমাৰ টিচিং এপ্টিটিউড লগতে কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনৰ আহিছিলে কিছুমান কুৱেশ্যনছ, প্লাছ মষ্টলি কুৱেশ্যন এডুকেশ্যনৰ আহিছিলে, আৰু চাইকলজিৰ কিছুমান কুৱেশ্যনছ দেখা গৈছিলে। তুমি যিহেতু ক'লা হয় গুৱাহাটী ইউনিভাৰ্চিটিত অলপমান অসমৰ বস্তুখিনি কম আহি পলিটিৰ পৰা হয় নেশ্যনেল লেভেল বস্তুখিনি আহিছিলে। আমাৰ সাধাৰণতে কি হয়, হয় অসমৰ বস্তু আহিব, অসমৰ এণ্ট্ৰেঞ্চ এনেকুৱা টাইপত। তুমি সেইটোৱে। প্ৰিপেৰেশ্যনটো কোনটো বা কেনেকুৱা টাইপত কৰিছিলা? যিহেতু তুমি ADR কাৰণেও প্ৰিপেয়াৰ কৰি আছিলা, মানে হয় কেনেকুৱা হয় টাইপত হয় তুমি এটা প্ৰিপেয়াৰ কৰিছিলা? হয় একচুৱেলি মোৰ হেল্পটো কিহৰ কাৰণে হ'ল, মই ADR কাৰণে যোনখিনি মই প্ৰিপেৰেশ্যন কৰিলোঁ, সেইটো কাৰণে মোৰ জেনেৰেল নলেজ পাৰ্টটোত হেল্প হ'ল। কিন্তু মষ্টলি মোৰ মাৰ্কছ উঠিছিলে আপোনাৰ মেথমেটিক্স আৰু টিচিং এপ্টিটিউড পাৰ্টটোত। বড়োলেণ্ড ইউনিভাৰ্চিটিত হয় তোমাৰ যিহেতু টিচিং এপ্টিটিউডৰে মেক্সিমাম কুৱেশ্যন দেখি পোৱা গ'ল, চ' টিচিং হয় এপ্টিটিউডখিনি হয় তুমি কেনেকৈ চাইছিলা, আৰু মানে কোনটো এপ্ৰ'চত চালে ভাল হয় আৰু ইজি হ'ব এজন ষ্টুডেণ্টৰ কাৰণে? টিচিং এপ্টিটিউড পাৰ্টটো একচুৱেলি আমি বহুতখিনি কুৱেশ্যন আমি এলিমিনেশ্যন মেথডত আমি কৰিব পাৰোঁ। অ'কে। সেইখিনি টিচিং এপ্টিটিউডৰ বেছিভাগ কুৱেশ্যনছ। হয় হয়। লগতে মই ক'ব খোজো যে যোনখিনি আপোনাৰ কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনৰ কুৱেশ্যনছ আহে, সেইখিনি মেইনলি থিয়ৰী পঢ়িলে ভাল হয় MCQ চলভতকে। কাৰণ আপোনাৰ যোনখিনি অপশ্যনছ থাকে সেইখিনি বহুত কনফিউজন হয় যদি আমি MCQ ৱাইজত আমি পঢ়ো মানে। পিছলে আমি যেতিয়া আমি ৰিভিজন কৰিম, তেতিয়া আমি MCQ ৱাইজ কৰিব পাৰোঁ। কিন্তু মই মানে পাৰ্চনেলি মই আগতে থিয়ৰীখিনি পঢ়ি লৈছিলোঁ, গোটেই কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন ইছ্যুজ এণ্ড পলিচিজ বুলি যোনখিনি আহে সেইখিনি। অ'কে। লগতে এডুকেশ্যনৰ কিছুমান মেক্ৰ' টিচিং সেইখিনি ইম্পৰ্টেণ্ট টপিকছ হয়, সেইখিনি চালে হ'ল। যদিও চিলেবাছ ফ'ল' হয় নহয়, ফ'ল' কৰে হয় নকৰে, হয় সেইটো এক্সাম বা এক্সামিনাৰ ওপৰত হ'ব। এতিয়া চিলেবাছ হয় যদি কোৱা যায়, তোমাৰ চিলেবাছখন এবাৰ ভালকৈ মেনশ্যন কৰিলে সকলোৰে আই থিংক হেল্প হ'ব আৰু। আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ জেনেৰেল নলেজ পাৰ্টটো আমাৰ 120 মাৰ্কছৰ আহে। আমাৰ যোনখিনি মেথছৰ, আগতে আমাৰ মেথছখিনি 120 মাৰ্কছৰ অহা আছিলে, কিন্তু লাষ্ট ইয়েৰৰ পৰা মেথছৰ মাৰ্কছটো কমাই 80লৈ অনা হ'ল। প্লাছ আপোনাৰ যোনখিনি আপোনাৰ ইংলিছ পাৰ্ট থাকে, ইংলিছ পাৰ্টটো আপোনাৰ 100 মাৰ্কছৰ থাকে। আপোনাৰ তাৰপিছত টিচিং এপ্টিটিউড এণ্ড এথিক্স বুলি এটা পাৰ্ট এড হৈছিলে, সেইটো আপোনাৰ 40 মাৰ্কছৰ থাকে। আৰু কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন পাৰ্টটো 60 মাৰ্কছৰ থাকে। এইখিনি গুৱাহাটী ইউনিভাৰ্চিটি। আৰু বড়োলেণ্ডৰ জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, নিউমেৰিকেল এণ্ড ৰিজনিং আৰু টিচিং এপ্টিটিউড আৰু কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন পাৰ পাৰ্ট 20 মাৰ্কছকৈ আহে, টোটেল 100 মাৰ্কছ। কিন্তু বড়োলেণ্ডৰ নিগেটিভ মাৰ্ক নাথাকে, সেইটো এটা আমাৰ প্লাছ পইণ্ট হয়। আমি এটেম্প কৰিব পাৰোঁ কুৱেশ্যনছবোৰ। যিহেতু জিঅ'ত পাৰ কুৱেশ্যন 4 মাৰ্ককৈ থাকে, 400 মাৰ্কছৰ হয় এক্সাম হ'ব, আৰু পাৰ হয় কুৱেশ্যন হয় নিগেটিভ 0.25কৈ থাকিব। তো সেইকাৰণে জিঅ'ৰ কাৰণে হয় হয় যিসকলে এটেম্প কৰিছে, যি এক্সাম দিছে, তো যাতে নিগেটিভ মাৰ্কটো অলপমান মনত ৰাখে সকলোৱে। আৰু হয় বড়োলেণ্ডত হয় যিহেতু হয় নাই, সেইকাৰণে মানে যিমান পাৰে মানে এটেম্প সকলোখিনি কৰিলে ভাল আৰু এটেম্প বড়োলেণ্ডত। হয়
হিচাপত এতিয়া ষ্টুডেণ্ট এজনৰ আমাৰ ধৰা 3 মাহ আছে, এপ্ৰিল, মে', জুন, জুলাইত হয় এক্সাম হয় হ'ব যিহেতু। হয় এজন ষ্টুডেণ্টে যদি 2 মাহ বা 3 মাহ পঢ়ে, একদম মষ্ট ইম্পৰ্টেণ্ট কোনখিনি টপিক হ'ব, বা কোনোবা এজনে ছাপ'জ 1 মাহো পঢ়িছে, একদম মষ্ট ইম্পৰ্টেণ্ট যিখিনি মানে মিছ কৰিব নোৱাৰে এতিয়া। মই এইটো ক'ম যে ষ্টুডেণ্টজনৰ যোনখিনি ষ্ট্ৰং পাৰ্ট হয়, মোৰ এতিয়া ষ্ট্ৰং পাৰ্ট ইংলিছ আৰু মেথমেটিক্স আছিলে, চ' মই এইখিনিত বেছিকে মই ইম্পৰ্টেঞ্চ দিছিলোঁ। চ' যিহেতু টাইম কম আছে, যোনখিনি পাৰ্ট একদম ষ্ট্ৰং পাৰ্ট হয় সেইখিনি একদম ভালকে চালে হ'ল। প্লাছ যোনখিনি নতুন পাৰ্ট মানে নতুনকে তেওঁলোকে পঢ়িব খুজিছে, তাৰে একদম মষ্ট ইম্পৰ্টেণ্ট টপিকছ কিছুমান থাকে। এতিয়া কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনৰ ক'বলৈ গ'লে আমাৰ মিড ডে মিলৰ কথা খুব সোধা যায়। তাৰপিছত RT এক্টৰ কথা সোধা যায়, নেশ্যনেল এডুকেশ্যন পলিচিৰ কথা সোধা যায়, সেইখিনি ভালদৰে চালে হ'ল। আৰু জেনেৰেল নলেজ টপিকটো যিহেতু বহুত ফাষ্ট হয়, সেইটো একদম পচিবল নহয় আমাৰ ইমান কম টাইমত চোৱাখিনি। তাত কিবা কিন্তু কিছুমান ইম্পৰ্টেণ্ট মানে টপিক পইণ্ট আছে নেকি যিকেইটা মানে মিছ কৰিব নালাগে এজন ষ্টুডেণ্টে? আৰু সাধাৰণতে তুমি যিটো ক'লা অসমৰ জেনেৰেল কুৱেশ্যন ইমান অহা নাই, তো সেইটোৰ ওপৰত অহা কেনেকৈ চাব নাছিলে, লাগিব? হয় হয়। ইণ্ডিয়ান হিষ্ট্ৰীৰ মেইনলি পলিটিখিনি চালে হ'ল, পলিটি আমাৰ যোনবোৰ আৰ্টিকল থাকে, আৰ্টিকলৰ খিনি চালে হ'ল, লগতে ইণ্ডিয়ান কনষ্টিটিউচনৰ কুৱেশ্যন কিছুমান চালে হ'ল। এইখিনি পলিটি এইখিনিৰ পৰা অহা দেখা যায়। আৰু মেথছৰ ক'বলৈ গ'লে LCM HCF আহে, LCM HCFৰ খুব কুৱেশ্যন দেখা যায়। আপষ্ট্ৰীম এণ্ড ডাউনষ্ট্ৰীমৰ কুৱেশ্যন আহিছিলে আমাৰ, আপষ্ট্ৰীম এণ্ড ডাউনষ্ট্ৰীম। আৰু ইংলিছৰ চিননিম এণ্টনিমৰ খুব কুৱেশ্যন আহে, কম্প্ৰিহেনশ্যনৰ ভিতৰতো আহে, এক্সট্ৰাকেও আহে মানে। চ' এইখিনি ভালকে চালে হ'ল, চিননিম এণ্টনিমখিনি। ক'ৰ পৰা পঢ়িম, বুকছ তোমাৰ এতিয়া বুকছ কোনখন চালে ভাল হয়? কাৰণ BEd-ৰ কাৰণে বৰ্তমানতো মাৰ্কেটত বহুত কেইখন বুক আছে। মই পাৰ্চনেলি এই হেণ্ডবুক অফ BEd বুলি যোনখন বুক আছে, সেইখন বুক মই ফ'ল' কৰিছিলোঁ ফৰ মানে ইণ্ডিয়ান এডুকেশ্যন পাৰ্ট আৰু টিচিং এপ্টিটিউডৰ কাৰণে। তাৰ পৰা কুৱেশ্যনছখিনি মোৰ কমনো পৰিছিলে। আপোনাৰ এলিমেণ্টাৰী এডুকেশ্যনৰ হওক বা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, এইখিনি মোৰ কুৱেশ্যন কমন পৰিছিলে। আৰু লগতে আছাম হিষ্ট্ৰী আমাৰ কুৱেশ্যন অহা নাছিলে, যোৱাবাৰ আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ আহিছিলে, বাট এইবাৰ আমি ক'ব নোৱাৰো আমাৰ কুৱেশ্যন পেপাৰটো কোনটো পেটাৰ্ণত হয়। চ' আছাম ৰিলেটেড কুৱেশ্যনছৰ কাৰণে আছামীয়াৰ বুকখন ফ'ল' কৰিব পাৰে। তাৰ গোটেইখিনি বাৰু একদম পচিবল নহয়, বাট আছাম হিষ্ট্ৰীৰ যোনখিনি MCQ আছে, সেই MCQ খিনি যদি চল্ভ কৰে এই কম টাইমখিনিৰ ভিতৰত, চ' মই ভাবো এইখিনি হেল্প হ'ব। আৰু এই দুখন চালে চাগে ষ্টুডেণ্টে কভাৰ কৰি দিব পাৰিব। এই দুখন ইংলিছৰ ইংলিছখিনিতো ইউটিউবৰ পৰাই চাব পাৰি। হয় হয় হয়। বাকী কম্প্ৰিহেনশ্যন এইখিনি ইংলিছখিনি মই চোৱাই নাছিলো বুলি ক'ব লাগিব, অ'কে সেইখিনি অ'কে। মই নিজৰ হৈয়ে গৈছে। হয় হয় হয়। আৰু মেথছখিনি মই ইউটিউবৰ পৰা চাইছিলো। হয় হয়। মেথছত ইমান বিশেষ টান কুৱেশ্যন যিহেতু অহা নাযায়, আৰু নাহে ৰিজনিঙতো ইমান না বিশেষ টান কুৱেশ্যন অহা নাযায়, তো নাই নাই সেইকাৰণে নাই নাই খুব বেছি টান কুৱেশ্যনখিনি চাব ইমান নালাগে মেথছ আৰু ৰিজনিঙত। হয় বেছিক হয় হয় কুৱেশ্যনখিনি চালেই হ'ল। একদম আৰু বেছিকবোৰ আহে। চিলেবাছটো অলপ পেটাৰ্ণ ফ'ল' কৰিলে আহক নাহক পিছৰ কথা, কি আহি যায় কোনেও ক'ব নোৱাৰে, যিহেতু সেই চিলেবাছৰ নোৱাৰে। পেটাৰ্ণটো অলপ ফ'ল' কৰি দিলে মেথছ আৰু ৰিজনিংটো ক্লিয়াৰ হৈ যাব, আৰু ইংলিছটো তেনেকৈ উম, ক্লিয়াৰ হৈ যাব। আৰু উম, প্ৰব্লেমেটিক যদি হয় অলপমান GK কাৰেণ্ট এফেয়াৰ্ছ, যিহেতু অলপ তাত ভলিউমটো বা হয় কোৱান্টিটিটো হয় অলপ বেছি হৈ যায়গে, চ' সেইখিনিৰ বাবে হয় যেনেকৈ তুমি ক'লা আছাম ইয়েৰ বুকখন চাবলৈ, তেনেকুৱা টাইপত সেইবিলাক চালে হ'ল। হয় আৰু অলপমান কাৰেণ্ট এফেয়াৰ্ছৰ কিছুমান মেগাজিনবিলাকো পোৱা যায়, বৰ্তমান কি চলি আছে এইখিনি গম পাবা। আৰু হয় হয় এতিয়া এটা চবতছে ডাঙৰ পইণ্ট আহে, সকলোৱে ঢেৰ পঢ়িলে হা, আজি ইউটিউবত এটা ভিডিঅ', কালি ইউটিউবত এটা ভিডিঅ', আজি এটা ঢেৰ মানে কণ্টেণ্ট এভেইলেবল আছে যিহেতু। এতিয়া লাষ্ট মিনিট ৰিভিজন কৰিবলৈ সকলোৱে নোৱাৰে, বা নোহোৱাৰ বাবে ছিট নাপায়, বা এণ্ট্ৰেঞ্চটো ভাল ফলাফল দেখাব নোৱাৰে। চ' তাৰ কাৰণে কিবা হয় হেণ্ডমেড নোটছ বা নিজে টু দি পইণ্ট বনোৱা নোটছ বা বুলেট পইণ্ট বনোৱা কিবা কিবি তুমি কৰিছিলা নেকি, নে কৰিব লাগে নেকি, যাতে পৰীক্ষা 10 দিন বা এসপ্তাহ আগত এবাৰ কুইক ৰিভিজন কৰিব পাৰে এজন ষ্টুডেণ্টে? আৰু হয় হয়। হেণ্ডমেড নোটটো খুব ইম্পৰ্টেণ্ট হয় একচুৱেলি, যিকোনো আমি এক্সাম এটা প্ৰিপেৰেশ্যনত, যাতে আমি লাষ্ট মিনিট ৰিভিজনত আমি এবাৰ চালে মানে বস্তুখিনি এন মমেণ্টতো কভাৰ হৈ যায়। কাৰণ আমি পঢ়ো বহুত, ইউটিউবৰ পৰা পঢ়া যায়, আমাৰ কিতাপৰ পৰা পঢ়া যায়, চ' আমাৰ গোটেইখিনি মানে ডকুমেণ্টছ বা মেটেৰিয়েলছ আমাৰ লাষ্ট মিনিটত চাবলৈ প্ৰব্লেম হয়। চ' মই ভাবো যে যোনখিনি ইম্পৰ্টেণ্ট নোটছ হয় বা পইণ্টছ হয়, সেইখিনি আমি নোট ডাউন কৰি যোৱাটো ভাল। আমি পঢ়াৰ টাইমত আমি লিখিলে আমাৰ মনতো থকা যায় বস্তুখিনি। চ'
হেণ্ডমেড নোট এটা কম্পেক্টকে বনালে ভাল হয়। তো সেইকাৰণে সকলোৱে যিখিনি পঢ়ি গৈছে তো এই যাতে টু দি পইণ্ট বস্তুখিনি লিখি যায়, যাতে পৰীক্ষাৰ 10 দিন এসপ্তাহ আগত এবাৰ কুইক ৰিভিজন কৰিলে পৰীক্ষাত টু দি পইণ্ট হয় বস্তুখিনি ইমপ্লিমেণ্ট কৰিব পাৰে। নহ'লে ইমান হয় ৰিচোৰ্চেছ এভেইলেবল আছে। আৰু হয় মই এডিশ্যনেল পইণ্ট এটা কৰিছোঁ, সকলোৱে যাতে কনফিউজ হৈ আছে এতিয়া যে 2 ইয়েৰ হ'ব নে 1 ইয়েৰ BEd হ'ব। তো সেইটো কনফিউজ হ'ব নালাগে। টিল ডেট এতিয়ালৈ একো আপডেট অহা নাই। যদি আহি যায় আমি নিশ্চয় ইনফৰ্ম কৰিম তোমালোকক। 1 ইয়েৰ নহয় তেতিয়াহ'লে 2 ইয়েৰ BEd হ'ব, আৰু যদি 1 ইয়েৰ হয় তেতিয়া ৱেল এণ্ড গুড, তেতিয়া 1 ইয়েৰ BEd তোমালোকে কৰিব পাৰিবা। আৰু সেইকাৰণে 1 ইয়েৰ হ'ব 2 ইয়েৰ হ'ব কনফিউজ নহয় পেলাই ভালকৈ প্ৰিপেয়াৰ কৰিলে বেছি তোমালোকৰ হেল্পফুল হ'ব। তোমালোকৰ ADRE টো 24ত হৈছিলে নহয় জানো? আমাৰ 24ত হৈছিলে, 24 আমাৰ ছেপ্টেম্বৰৰ লাষ্টত হৈছিলে। অ'কে। চ' তোমাৰ সেই এটা প্ৰিপেৰেশ্যন যিহেতু আছিলে আগৰ পৰাই, তো সেই প্ৰিপেৰেশ্যনটো আই হয় থিংক হয় ইয়াতো হেল্প হৈছে তোমাৰ আৰু। হয় মোৰ বহুতখিনি হেল্প হৈছে এইটো প্ৰিপেৰেশ্যনৰ পৰা। অ'কে। ইংলিছ পাৰ্ট হওক বা জেনেৰেল নলেজ পাৰ্ট হুম হওক, হুম মোৰ ভালেখিনি হেল্প হৈছে মানে। অ'কে। আৰু সকলোৱে এইটো এটা পইণ্ট থাকে যে এতিয়া এটা ছেম প্ৰিপেৰেশ্যন কৰিলে এই প্ৰিপেৰেশ্যনটোকে সকলোৱে যাতে কেৰি কৰিব পাৰে পিছলৈ। ADRE এতিয়া হয় নেক্সট হয় আৰু 2 বছৰ 3 বছৰ পিছত হ'ব বুলি যিহেতু আমাৰ গভৰ্ণমেণ্টে কৈছে, বা এতিয়া BEd কৰাৰ পিছত CTET হ'ব, TET হ'ব, তো সেইখিনিতো এজন হয় ষ্টুডেণ্টে হেল্প হ'ব। চ' সেইকাৰণে BEd এণ্ট্ৰেঞ্চটোৰ কাৰণে ভালকৈ এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰিলে নেক্সট 2-3 ইয়াৰ্ছৰ পিছত গভৰ্ণমেণ্ট জববিলাক বা টিচিং জববিলাকৰ কাৰণে এজন ষ্টুডেণ্ট ভাল ফুল ফ্লেজে প্ৰিপেয়াৰ হৈ যাবগৈ। আৰু তো আমি যদি মষ্ট ইম্পৰ্টেণ্ট পইণ্টটোত চাওঁ, ষ্টুডেণ্ট এজনে ফুল টাইম প্ৰিপেয়াৰ কৰি আছে, ভালকৈ প্ৰিপেয়াৰ কৰিছে, এক্সামত কেনেকৈ এটেম্প কৰিব লাগিব? ফাৰ্ষ্টতে ষ্টুডেণ্ট এজনে সদায় নিজৰ যোনখিনি ষ্ট্ৰং পইণ্ট হয় সেইখিনি কুৱেশ্যন এটেম্প কৰিলে হ'ল, যাতে সেইখিনি জনা বস্তু আমাৰ জনাখিনি কৰিলে যাতে আমাৰ মাৰ্কছটো উঠি থাকে। পিছত যোনখিনি আমাৰ কনফিউজন থাকে সেইখিনি আমি পিছলৈ এৰিব লাগে। প্লাছ আমাৰ কিছুমান মেথড আছে, এলিমিনেশ্যন মেথড, তেনেকৈ আমি বহুতখিনি কুৱেশ্যন কৰিব পাৰোঁ। আৰু লগতে মইতো পাৰ্চনেলি এইটোৱে ছাজেষ্ট কৰিম যে আগতে জনাখিনি এটেম্প কৰক। যিহেতু বড়োলেণ্ড ইউনিভাৰ্চিটি নিগেটিভ নাই, চব এটেম্প কৰিবা। গুৱাহাটী ইউনিভাৰ্চিটি নিগেটিভ আছে, উম, তো সেইকাৰণে উম, গুৱাহাটীত অলপ চাই চিতি এটেম্প কৰিব লাগিব। হয় OMR চিটত পৰীক্ষা হ'ব যিহেতু, বহুতে কিন্তু OMR চিটৰ বিষয়ে নাজানে। OMR চিটখন খেলি মেলি কৰি থোৱা অহা দেখা যায়। তো প্লিজ OMR হয় চিটখন অলপ ভালকৈ প্ৰেক্টিচ কৰি ল'বা। এখন বা দুখন হয় OMR চিট আগতীয়াকৈ প্ৰেক্টিচ কৰি ল'বা, তেতিয়া বস্তুখিনি হয় তোমালোকৰ টু দি পইণ্ট হ'ব। আৰু OMR চিটত খেলি মেলি একেবাৰে নহ'ব। যিমান পাৰা মানে এনেকুৱা নহয় যে এগালমান ৰিচোৰ্চ লৈ পেলাই তুমি চাইছা, মানে মাল্টিপল টাইমছৰ ৰিভিজন কৰিব লাগিব। তোমাৰ এতিয়া লিমিটেড ৰিচোৰ্চ ৰাখা হয় আৰু মাল্টিপল টাইম ৰিভাইজ কৰা সেই বস্তুটোক। চ' অ'কে দৰ্থি, এতিয়া আমি লাষ্ট, তুমি কিবা এড অন কৰিব বিচাৰা ষ্টুডেণ্টসকলৰ বাবে? হয় হয় আমাৰ কুৱেশ্যন পেপাৰ যোনবোৰ থাকে, কুৱেশ্যন পেপাৰত আমাৰ ছেকশ্যন, আমাৰ যিহেতু চিলেবাছখন ছেকশ্যন ৱাইজ আমাৰ ডিভাইড কৰা থাকে, কিন্তু আমাৰ যেতিয়া কুৱেশ্যন পেপাৰখন আমাৰ হাতলৈ দিয়ে তাত কিন্তু ছেকশ্যন ৱাইজ কুৱেশ্যনবোৰ ডিভাইড কৰা নাথাকে, সকলোখিনি মিক্স আপ হৈ আহে। চ' মানে এইটো যাতে নকৰা যে আগতে মই মেথছখিনি কৰি লওঁ, যে মেথছৰ কুৱেশ্যনবোৰ মই বিচাৰি আছো পেপাৰত, তেনেকে আমাৰ টাইমটো বহুত বেছি আমাৰ ৱেষ্ট হৈ যাব। চ' মই ভাবো যে ফাৰ্ষ্টৰ পৰা কুৱেশ্যনখিনি পঢ়ি যোনকেইটা পাৰো কৰি যাওঁ, আৰু নোৱাৰাখিনি পিছলৈ এৰো। আৰু তাতে যোনখিনি মানে আমি একদম কনফাৰ্ম হয় সেইখিনি আমি একেলগে OMR চিটত আমি মানে কৰি যোৱাটো ভাল হয়। কাৰণ OMR চিটতো আমাৰ বহুতখিনি আমি টাইম দিব লাগে। কিবা এটা মানে মিছ হলে আমাৰ সেইটো আৰু আমি ছেকেণ্ড টাইম আমি আৰু এইটো মচিব নোৱাৰো। চ' সেইটো সকলোৱে মানে ভালকে OMR চিটখনত মেইনলি ভালকে গুৰুত্ব দিলেই হ'ল, বা এক্সামৰ এমাহ দুমাহ আগত ভালকে মানে এবাৰ দুবাৰ ভালকে প্ৰেক্টিচ কৰিলে হ'ল OMR চিটত। সেইটোৱে, বাকী সকলোলৈ বেষ্ট উইচেছ থাকিল। সকলোৱে ভালকে এটেম্প কৰিবা, ভালকে দিবা এক্সাম। অ'কে, ঠিক আছে। থেংক ইউ দৰ্থি, বহুত ধুনীয়াকৈ বস্তুখিনি তুমি এক্সপ্লেইন কৰিলা। আৰু সকলোৱে যাতে হয় এই ডিছকাশ্যনৰ পইণ্টখিনি কোনোবাই যদি তোমালোকে বিচাৰা বুলেট পইণ্ট হিচাপে নোট ডাউন কৰি লোৱা। আৰু আই থিংক হয় সকলোৰে হেল্প হ'ব এই আমাৰ ডিছকাশ্যনটোৰ পৰা। আৰু ভালকৈ তোমালোকে হয় প্ৰিপেয়াৰ কৰিব লাগিব। এতিয়া কম্পিটিশ্যন দিনক দিনে বাঢ়ি গৈছে, আৰু যিহেতু এইবাৰ হয় মানে BEdৰ ক্ৰেজটো অলপমান মই বেছি দেখিছোঁ যোৱা 3 বা 5 বছৰৰ পৰা। ট্ৰেণ্ডটো যদি চাওঁ, মানে হয় মানুহ বা ষ্টুডেণ্টসকলৰ এতিয়া অলপমান BEdৰ প্ৰতি মানে ইণ্টাৰেষ্টটো বাঢ়ি গৈছে। যিহেতু আমি দেখিছোঁ যোৱা এই বছৰ 2025তে বহুতখিনি আমাৰ গভৰ্ণমেণ্ট টিচাৰ জব দিলে যেনিবা, এপইণ্টমেণ্ট হ'ল। আৰু CTETৰ হয় ফালৰ পৰাও যেনিবা বহুতখিনি প্ৰাইমেৰী টিচাৰো আহিলে এপইণ্টমেণ্ট। তো এতিয়া আপকামিং ডেজতো বহুতখিনি আমাৰ এছিষ্টেণ্ট প্ৰফেচৰৰ লগতে আমাৰ স্কুল টিচাৰ, হাইস্কুল LP স্কুলৰ পৰা লৈ হাই ছেকেণ্ডেৰীলৈকে গোটেইখিনি এপইণ্টমেণ্ট আহিব গৈ আছে এতিয়া আপকামিং ডেজত। তো সেইকাৰণে অপৰচুনিটিজ বহুত মানে আছে বা আহি আছে আপকামিং ডেজত টিচাৰ প্ৰফেশ্যনৰ কাৰণে। সকলোৱে যাতে তোমালোকে ভালকৈ প্ৰিপেয়াৰ কৰি
আৰু ভাল হোৱা যাতে আৰু বেষ্ট উইচেছ থাকিলে আমাৰ ষ্টুডেণ্ট গাইডৰ ফালৰ পৰা এণ্ড থেংক ইউ ডৰথি তোমালৈও বহুত বহুত বেষ্ট উইচ থাকিলে যাতে তুমি আৰু আগন্তুক হয় দিনলৈ ভাল কৰি যোৱা তুমি যিহেতু হয় এতিয়া বৰ্তমান PNRD-ত আছিলা হয় মই PNRD ডিপাৰ্টমেণ্ট মোৰ মৰিগাঁৱত পষ্টেড অ'কে অ'কে ঠিক আছে আৰু ভালকৈ হয় কৰা আৰু যাতে আৰু কিছুমান আৰু হয় নেক্সট ভাল নিউজ তোমাৰ পৰা নেক্সট এক্সামছবিলাকৰ ক্ৰেক কৰা যাতে আহিব মানে শুনিব পাৰোঁ তোমাৰ হয় পৰা অ'কে থেংক ইউ